আচলতে আছু আমি যেতিয়া ৮০ চনত বা ৮১ চনত সেই আছুৰ যি মৰ্মবেদনা, আছুৰ যি সাহস আৰু চেতনা, আমি সকলো পৰতে মই মোৰ আন্তৰিক চেতনাৰে এইটোৱে বিচাৰিম যে সমগ্ৰ সময়ৰ কাৰণে, অনন্ত সময়ৰ কাৰণে আছু যাতে আছু হৈ থাকে, চেতনাৰ সেই প্ৰভাৱেৰে যাতে সকলোকে আদৰ্শ দিব পাৰে আৰু সাহসৰ চেতনাৰে যাতে বৈ থাকিব পাৰে অনন্ত সুৰীয়া হৈ, মই সেইটো সদায় বিচাৰিম। আৰু তেখেতসকলৰ ভিতৰৰ যিখিনি অসূয়া অপ্ৰীতি আছে যে শীঘ্ৰে বিনাশ হ'ব লাগে আৰু ৰাইজৰ পৰামৰ্শ ল'ব লাগে, আছু হৈ থকাটো মই বিচাৰোঁ। ৰাজনীতিটো এটা বেলেগ বস্তু আৰু ৰাজনীতি কাৰোবাৰ মন হৈছে, তেওঁ আছুৰ পৰাই হৈছে বা য'ৰ পৰাই নকৰিছে, ইচ্ছা কৰিছে, মই ভাবোঁ ৰাইজৰ আদৰ পালে নিশ্চয় সফল হ'ব মানুহ, যিকোনো দলৰে পৰাই হওক বা। কিন্তু কথা হ'ল কি, আছু হৈ থাকিলে মোৰ জাতিৰ সপোন সাৰ্থক সদায় হৈ থাকিব আৰু মোৰ অসম দেশ আৰু আছু এটা দুটা জীৱনৰ ঐক্য, যিটো প্ৰতিষ্ঠা, দুটা জীৱনৰ অসমখনৰ এটা সুকীয়া জীৱন আৰু আছুৰ এটা সুকীয়া জীৱন, এই জীৱন দুটাই চিৰদিন অনন্ত প্ৰৱাহিত হৈ থাকিলে আমি সদায় অসমীয়া হৈ মূৰ তুলি থিয় হৈ থাকিব পাৰিম। তাৰ কাৰণে আছুৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ দেই, যাতে ভাল হৈ থাকক, আছু হৈ থাকক, মই সেইটোৱে বিচাৰোঁ। ৰাজনীতিত যোগদান নকৰাৰ যিটো সিদ্ধান্ত আছিল আপোনাৰ, সেই সিদ্ধান্ত এতিয়া অৰ্থ ল'ব। মোৰ আচৰিত ধৰণৰ কথা, মোক সকলোৱে মৰম কৰে, যিসকলে মোক মৰম নকৰিব খোজে তেওঁলোককো মই মৰমৰ পিছে পিছে খেদি ফুৰোঁ। গতিকে ৰাজনৈতিক ক্ষেত্ৰখনত মই বৰ্তমানে ইমান সুন্দৰ মৰমৰ চেতনাশীল উপলব্ধিবিলাক মোলৈ সকীয়াই আহিছে বা ইমান ধুনীয়াকৈ দলিচা পাৰি থৈছে, তাৰ মাজত দেখিছোঁ মই তাৰ তলৰ কাঁইটবিলাক মই কিন্তু দেখি আছোঁ। সেইকাৰণে মই ভাবিছোঁ মোৰ কাৰণে এতিয়া উপযুক্ত সময় নহয়। সেইকাৰণে মই মোৰ সৃষ্টিশীল চেতনাৰ জগতখন আৰু মোৰ জাতি বৰ্ণ নিৰ্বিশেষে সমগ্ৰ মানুহৰ সৈতে মোৰ এটা যাত্ৰা আছে। সেইটো মই ভূপেন্দ্ৰৰ সৈতে পাতিছিলোঁ, সূৰ্য হাজৰিকা তেখেতে জানিছিল। মই বিদগ্ধসকলক লগ লৈ পেলাই প্ৰজন্মৰ কাৰণে অনন্ত সময়ৰ কিবা এটা পাব পৰাকৈ মই সকলোৰে সৈতে এটা মহাযাত্ৰা চিন্তা কৰি আছোঁ, মই সকলোকে কম সময়ত। গতিকে এইটোৰ কাৰণেহে মই আগ্ৰহী। মই ভাবিছোঁ মই এতিয়া ৰাজনীতিৰ কাৰণে উপযুক্ত হোৱা নাই, মানে সময়টো উপযুক্ত হোৱা নাই। সেইকাৰণে মই বাট চাম এটা সময়ত, যিটো সময়ত মোৰ বহুত পইচা হ'ব আৰু ৰাজনীতি ক্ষেত্ৰখনৰ পৰা মোৰ যিটো মাহিলী উপাৰ্জনটো মই ৰাইজলৈ দিব পাৰিম, যদি সময় জীয়াই থাকোঁ, সেইদিনা মই ৰাজনীতি কৰিম। যোৰহাট জোৰণিৰ ঠাই ঐ লাহৰি, যোৰহাট জোৰণিৰ ঠাই, আৰু সময় যদি পাওঁ কেনেকৈ আছোন, এবাৰ তই যাবিহি চাই, যোৰহাট জোৰণিৰ ঠাই। মাছৰ হাট চকীহাট লগে হৈ যোৰহাট, ভোগ দৈ চিনাকি ঘাট, তিতাবৰ পুলিবৰ কিবা নিমাতি কিমানৰ বাট হ'ব। মাজুলী চাপৰি ভনী চাপৰি তুমি পানী তোলা ঘাট, বাকীখিনি নকওঁ আৰু অন্তৰতে থাকিব। আৰু এটা কথা সুধি দিওঁ ছাত্ৰখনৰ, হয়, লুৰিণ যদি আউট আৰু সৰ্বানন্দ সোণোৱাল এতিয়াও ছাত্ৰ সন্থাত থকাটো বহুতে বিচাৰে, আপুনি কি ক'ব? সৰ্বানন্দ সমুজ্জ্বল ভট্টাচাৰ্য তেতিয়া ছাত্ৰ নেতাৰ পৰা আহি কষ্ট কৰি আছে আৰু মই বিচাৰিম শৈল্পিক চেতনাৰে তেওঁ পিতামহই হৈ থাকিব, ছাত্ৰ সন্থাৰ পিতামহ স্বৰূপেই হৈ থাকিব বুলি মোৰ এটা বিশ্বাস আছে। আচলতে লুৰিণে কষ্ট কৰিলে আৰু অলপ চেপা খুন্দা পালে বোধহয়, সেইকাৰণে সোনকালে এটা সিদ্ধান্ত ল'লে বুলি মই ভাবিছোঁ। কাৰণ কষ্ট পালে চাগে, সেইকাৰণে কিবা এটা এগ্ৰেছিভ কিবা এটা মনত বহিল। গতিকে আহোমযুগীয়া তেজটো, ৰজাঘৰীয়া তেজটো এনেও অকণমান উথল পাতল হৈ থাকে, সেইকাৰণে সামৰ্থ্যখিনি বিচাৰি পাইছে বোধহয় আৰু সেই সামৰ্থ্যৰে যুঁজিব বুলি মই ভাবোঁ। কিন্তু এইটো ঠিক, ছাত্ৰসকলক কিন্তু অলপ মানুহে কিন্তু মৰম কৰিবই।
ৰাইজৰ দলৰ জাতীয় পৰিষদে বিজেপিক প্ৰতিহত কৰিব পাৰিবনে? তাৰমানে কি হ'ল শুনা, সাগৰ এখন চোতাললৈ আহিছে, চোতালখন সাগৰ হ'ব নোৱাৰে কেতিয়াও। সাগৰ এখন চোতাললৈ আহি চোতালত খেলি আছে, চোতালখন সাগৰ হ'ব নোৱাৰে। কিন্তু প্ৰটেকশ্যন ভাল থাকিলে নিজৰ চোতালখন বেৰা দি ৰাখিব পাৰিব।